SSC GD এখন চাওক আজি 20/8/2025 এইখন হৈছে ফেল কৰাৰ স্লিপ আৰু এই কেণ্ডিডেটজনৰ টাইম লাগিলে 24 মিনিট 8 ছেকেণ্ড চাওক এয়া দেখিছে এইটো চেণ্টাৰ আছিলে CRPFৰ গুৱাহাটীৰ 9 মাইলৰ এইটো চেণ্টাৰ আছিলে মানে ফেল কৰাৰ পিছত এখন ৰিজেকশ্যন স্লিপ দিয়ে আৰু পাছ কৰাৰ পিছত এখন পাছ কৰা ৰান স্লিপ দিয়ে এইখন হৈছে ৰান স্লিপ ৰিজেকশ্যন বাকি দেখিছে এইটো CRPFৰ ইয়াত তেওঁলোকৰ টাইম লাগিলে 24 মিনিট 8 ছেকেণ্ড টাইম যথেষ্ট লাগি গ'ল আৰু তেওঁ দৌৰিছিলে 7:30 বজাত 7:30 বজাত তেওঁ দৌৰিছিলে আৰু কেণ্ডিডেটজন জেনেৰেলৰ হয় বাকি তেওঁ মোক স্লিপটো দিছে তেওঁ বহুত দুখ কৰিছে যে মই দাদা আজি ৰানিং ফেল কৰিলোঁ আৰু তেওঁ মোক ইনষ্টাগ্ৰামত সেন্ড কৰিছে আজি তাৰিখত মোক বহুতে সেন্ড কৰিছে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম আইডি নীলোৎপল অসম টিপছ এইটো সাৰ্চ কৰিলে মোক ফলো কৰি মেছেজ কৰিব কিবা তথ্য থাকিলে মোক ক'বলৈ একেবাৰে নাপাহৰিব মোক মেছেজ কৰিব ফলো কৰিব নীলোৎপল অসম টিপছ এই ইউটিউব মানে এই ইনষ্টাগ্ৰাম আইডিটোত মোক যিকোনো কথা ক'ব মই নিশ্চয় আপোনালোকক চেষ্টা কৰিম সকলো কথা উত্তৰ দিবলৈ আৰু সকলোবিলাক কথা মোক জনাই থাকিব বাকি এই কেণ্ডিডেটজনক মেছেজ কৰিলে যে দাদা তেওঁ 24 মিনিট 8 ছেকেণ্ড লাগি গ'ল বেয়া লাগিলে খবৰটো শুনি কিন্তু তেওঁ কি কৈছো আৰু বুজাব নোৱাৰিম কাৰণ এই সময়কণ হয়তো তেওঁ বুজি পাই ইমান কষ্ট কৰি তেওঁ ৰানিং কৰিবলৈ গৈছিল শেষত যদি ফেল কৰিলে তেওঁ ৰানিঙৰ টাইম এনে ধুনীয়া লাগি থাকে কিন্তু সময়ত তেওঁ অকণ অসুবিধা হৈ গ'ল সেইবাবে তেওঁ 8 ছেকেণ্ড বেছি লাগিলে বাকি এইটো হৈছে ৰিজেকশ্যন স্লিপ আৰু বাকি তেওঁ ফাৰ্ষ্ট এটেম্প আছিল বুলি কৈছে জেনেৰেল হয় মাৰ্কো বিশেষ বেছি পোৱা নাছিলে কিন্তু তেওঁ গৈছিল অকমান এক্সপেৰিয়েন্স লম বুলি মানে ফেল হ'ল বাকি বিশেষ এতিয়া একো নকওঁ তেওঁ যথেষ্ট মানে দুখ প্ৰকাশ কৰিছে মোক আজি মেছেজত বহুতে কৈ আছে যে দাদা ফেল হলো পাছ হলো যিসকলে পাছ কৰিলতো পাছেই বাকিটো CRPFৰ 9 মাইলৰ কেম্পৰ এখন ৰিজেকশ্যন মানে ফেল স্লিপ হয় আপোনালোকো যদি ফেল কৰে এনেকৈ দিব যদি পাছ কৰে পাছ স্লিপ বুলি দিব আপোনালোকক এক টাইম যথেষ্ট লাগি গ'ল গতিকে পৰাপক্ষ 24 মিনিটৰ আগত যেনে তেনে সোমাবলৈ চেষ্টা কৰিব আৰু 4বাৰ তেওঁলোকক মানে আপ ডাউন কৰিব লাগে 4বাৰ তেওঁলোকে আপ ডাউন কৰিব লাগে 1250 কে আছে 4বাৰ আপ ডাউন কৰি টোটেল মানে 5 কিলোমিটাৰ টোটেলটো কমপ্লিট কৰিব লাগে 24 মিনিটৰ ভিতৰত 5 কিলোমিটাৰ জাস্ট কমপ্লিট কৰিব লাগে 4বাৰ আপ ডাউন গুৱাহাটীৰ 9 মাইলত বাকি ইমানেই কথা আছিল আৰু কিবা আপডেট যদি আছে আপোনালোকৰ হাতত SSC GD ফিজিক্যাল টেষ্ট কেনেকুৱা হৈছে নহৈছে অহাকালিলৈ যদি কিবা আপডেট জনাব বিচাৰে মোক এই ইনষ্টাগ্ৰাম আইডিটোত মোক মেছেজ কৰি ফলো কৰি ক'ব কেনেকুৱা কি তথ্য আছে মোক জনাব নিশ্চয় মই জনাব চেষ্টা কৰিম বাকি ভিডিওটোত ইমানখিনি আপডেট আছিল যে অলপমান দেখুৱালো কেণ্ডিডেটজন ফেল কৰিলে আজি স্লিপটো দেখুৱালো 20 তাৰিখৰ আজি স্লিপ কেণ্ডিডেটজন ফেল কৰিলে আৰু পাছ কৰিবলৈ হ'লে কনফিডেন্সটো লাগিব বাকি খুব ৰান মিলি আগলৈ মূৰ কৰি ভৰি খুব মানে এটা জোছত দৌৰিব লাগিব নিশ্চয় পাছ কৰিব বাকি দুইটা গ্ৰাউণ্ডৰে কণ্ডিশ্যন ভালে অলপমান চেষ্টা কৰিলে নিশ্চয় পাছ হ'ব বাকি শুভেচ্ছা থাকিল সকলোলৈকে সকলোৱে পাছ হওক সকলোৱে কোৱালিফাই কৰক তাৰে কামনা কৰিলো ধন্যবাদ